জনজাতিকৰণৰ মৰ্যাদা দিব লাগে সেই কথাটো বাৰম্বাৰ কোৱা হৈছে। আদিবাসীসকলক যিকোনো মূল্যৰ বিনিময়ত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব। জনগোষ্ঠীটোৰ বিভিন্ন অধিকাৰ সুনিশ্চিত কৰিবই লাগিব। এই দাবীৰে ওদালগুৰিৰ চিকাৰী বাংলাত আচাৰ উদ্যোগত অনুষ্ঠিত হয় 19 সংখ্যক আদিবাসী মহাসভা। সমগ্ৰ অসমৰ পৰা অহা হাজাৰ হাজাৰ আদিবাসী লোকৰ সমাৱেশত আয়োজিত হোৱা এই মহাসভাৰ শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে। অনতি বিলম্বে আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে দাবী জনায় পলাশ চাংমায়ে। জনজাতিকৰণৰ মৰ্যাদা দিব লাগে সেই কথাটো বাৰম্বাৰ কোৱা হৈছে আৰু আজিও আকৌ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আদিবাসী মহাসভাৰ এই স্থলীৰ পৰা কৈছো যে আদিবাসী মানুহবিলাকক অনতি বিলম্বে ST ষ্টেটাছ প্ৰদান কৰিব লাগে এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। কিন্তু মই কেৱল মাত্ৰ আহ্বান জনোৱা মানুহ নহয়, দেশৰ গৃহমন্ত্ৰীৰ লগত এখন সভা হৈছিল। সেই সভাখনত আপোনালোকৰ আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বও আছিল। মই স্পষ্টভাৱে তাতো কৈছো যে অসমৰ 6টা জনগোষ্ঠীক অনতি বিলম্বে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে এই কথাটো আমি তাতো কৈছো। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি ৰাজপথৰো আন্দোলন কৰিছে। গতিকে অনতি বিলম্বে এই জনগোষ্ঠীয় মানুহবিলাকক প্ৰধানকৈ এই 6টা জনগোষ্ঠীৰ মানুহবিলাকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। পুনৰ আজিৰ এই আদিবাসী মহাসভাত মই সেই কথা আহ্বান জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো। ইপিনে লোকসভা নিৰ্বাচনৰ সময়ত চাহ বাগিচা অঞ্চলত ভোট বিচাৰি যোৱা প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতাক আদিবাসী লোকে প্ৰশ্ন কৰি জবাবদিহি কৰাৰ হুংকাৰ দিয়ে আচাৰ নেতৃত্বই। ইয়াৰ লগতে আদিবাসী জনগোষ্ঠীটোৰ ভূমিৰ পট্টা নথকা লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে আত্মমৰ্যাদাৰে যাতে জনগোষ্ঠীৰ লোকসকল জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক সজোৰে দাবী জনায় সংগঠনটোৰ নেতৃত্বই। এই মহাসভাৰ জৰিয়তে যে যিসকল ৰাজনীতি দলে আমাৰ আদিবাসী গাঁওবোৰত যাব, চাহ বাগান অঞ্চলত যাব, তেখেতসকলক আমি প্ৰশ্ন কৰিম যে তেখেতসকলে আমাৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কি অৰিহণা যোগালে, তেখেতসকলে ৰাজনীতিভাৱে কি সিদ্ধান্ত নিছে। গতিকে এইবিলাক প্ৰশ্ন আমি কৰিম আৰু যি ৰাজনীতি দলে আমাৰ জাতি জনগোষ্ঠী আদিবাসীসকলৰ সমস্যালৈ কোনোদিনে মাত মাতা নাই, কোনো কামেই কৰা নাই, নিশ্চিতভাৱে তেখেতসকলে প্ৰশ্নৰ সন্মুখীন হ'ব। আৰু আমি ৰাইজক আহ্বান জনাম যে তেনেকুৱা দলক যাতে আদিবাসী ৰাইজে ভোট প্ৰদান নকৰে আৰু তাৰ বাবে অসম আদিবাসী ছাত্ৰ সন্থাই বিশেষভাৱে ব্যৱস্থা ল'ব। আমাৰ যিখিনি মাটিৰ পট্টা আজিলৈকে আমাৰ মাটিৰ পট্টা দিয়া নাই, যিখিনি চৰকাৰে মিছন বসুন্ধৰা জৰিয়তে 1, 2 আৰু বিভিন্ন এতিয়া 3.0 আহিছে। এই মিছন বসুন্ধৰাৰ জৰিয়তে আমাৰ যিখিনি জৰীপ হৈছে, যিখিনি ৰেজিষ্ট্ৰেশ্যন হৈছে, কিন্তু তাৰ পিছত আমি দেখিব পাইছোঁ যে 80 to 90% আদিবাসীসকলৰ মাটি ভূমি আজিলৈকে বঞ্চিত হৈছে মিছন বসুন্ধৰাৰ পৰা। কিহৰ কাৰণে বঞ্চিত হৈছে? আৰু তেওঁলোকক কৈছে যে তেওঁলোকক আমাক আদিবাসীসকলে 3 জেনেৰেশ্যনৰ কাগজ পত্ৰ দিব লাগিব, 3টা জেনেৰেশ্যনৰ তেওঁলোকে নথি পত্ৰ দিব লাগিব, তেতিয়াহে আমি ইয়াৰ ভূমিপুত্ৰ হিচাপে আমাক তেওঁলোকে মানে কি কয় আমাৰ মাটিৰ পট্টা দিব। আমি এই কথাটো আমি দাবী জনাব বিচাৰিছো যে আদিবাসীসকলে আজি অসমৰ মাত্ৰ ভূমিপুত্ৰ নহয়, আজি গোটেই ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হয় আদিবাসীসকলে। যিসকলত ইয়াত মানুহ বসবাস কৰা নাছিলে তেতিয়া আদিবাসীসকলৰ ইয়াত জন্মগ্ৰহণ হৈছে। আৰু সেইকাৰণে আমি ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হৈ এটা সংবিধানৰ মাজত থাকি এখন ভাৰতৰ ঝাণ্ডাৰ তলত আমি থাকি ইয়াত কিন্তু আমাক এটা যি ধৰণে মাহিমাৰ চকুৰে আমাক দেখা গৈছে, ইয়াক কিন্তু আমি ধিক্কাৰ দিছোঁ। সেইকাৰণে আমি ভাৰতবৰ্ষৰ তথা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে আমি ইয়াৰ ভূমিপুত্ৰ হয়, সেইকাৰণে নিস্বাৰ্থভাৱে আমাৰ ভূমিৰ অধিকাৰ আমাক দিব লাগে। ফৰেষ্ট লেণ্ডত যদি বসবাস কৰি আছে তেওঁলোকক আমাৰ আদিবাসীসকলে ভূমিৰ অধিকাৰ দিব লাগে। তেওঁলোক চাহ শ্ৰমিক যিসকলে বসবাস কৰি আছে চিলিং চাৰপ্লাছ লেণ্ডত তেওঁলোকক ভূমিৰ অধিকাৰ দিব লাগে। আৰু যিসকল আদিবাসীসকলে চাহ শ্ৰমিকসকলে আজি কাম কৰি আছে তেওঁলোকক যাতে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পাছত কমচে কম অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক 2 বিঘাকে আমাক প্ৰত্যেকটো আদিবাসী জনগোষ্ঠীক প্ৰত্যেকটো আদিবাসী চাহ শ্ৰমিকক মানে ভূমিৰ পট্টা দিব লাগিব, ভূমি দিব লাগিব আৰু ভূমিৰ অধিকাৰ দিব লাগিব। জনজাতিৰ প্ৰমাণপত্ৰ শীঘ্ৰেই প্ৰদান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে আচাই।
ইপিনে চাহ জনগোষ্ঠীৰ অন্যতম অংগ চুৰি সমাজৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গোলাঘাটৰ বাদুলিপাৰত উপস্থিত হোৱা ৰাষ্ট্ৰীয় সমিতিৰ অধ্যক্ষই চৰকাৰক দাবী জনালে যে জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে। চৰকাৰে অতীজৰ পৰা বঞ্চিত কৰি অহা চুৰি সমাজে সমস্যাসমূহ সমাধানৰ দাবী জনাইছে এই অনুষ্ঠানৰ পৰাই। हम झारखंड के जमशेदपुर से आए हुए हैं। मैं सनत मंडल राष्ट्रीय स्वयंसेवक झारखंड प्रदेश अध्यक्ष। मैं सबसे पहले इस आयोजनकर्ता जो आसाम सूड़ी समाज उनको धन्यवाद देंगे कि इतना सुंदर वो आयोजन किए हैं। और मैं यही कहना चाहूँगा कि पश्चिम बंगाल में हमारे सूड़ी जाति को अनुसूचित जाति का दर्जा प्राप्त है, लेकिन आसाम झारखंड ये भी जो है झारखंड के जिस राज्य में मतलब जहाँ पर रहते हैं हम लोग, ये पश्चिम बंगाल के अंग है और आसाम भी अंग है। तो जब पश्चिम बंगाल में सूड़ी जाति को अनुसूचित जाति का दर्जा प्राप्त है तो आसाम में झारखंड में क्यों ना हो? जब पूरा एक देश एक कानून है तो झारखंड में आसाम को कहे वंचित रखा गया है। तो ये हमारे सरकार से मांग है, झारखंड सरकार से मांग है, आसाम सरकार से भी हम लोग मांग करेंगे कि हमारे सूड़ी जाति को अनुसूचित जाति का दर्जा दिया जाए और उसका हमारा पूरा हक अधिकार हमको दिया जाए। এনেদৰেই চাহ বাগিচাৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ লগতে সংগঠনৰ মাজত পূৰ্বতে কংগ্ৰেছৰ লগতে বৰ্তমান বিজেপি চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলা পৰিলক্ষিত হৈছে। উদালগুৰিৰ পৰা চিন্ময় ডেকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নৰ্থ ইষ্ট নাও।